আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে কিয়? যে আপোনালোকে যিকোনো বিষয় এটাৰ ওপৰত সঠিক বাৰ্তা এটা পায়, যে আপোনালোকে যিটো ভাবি আছে সেই আপোনালোকে ভাবি থকা কথাটো হয় নে নহয় প্ৰকৃততে, বা আমি কৰিব লাগিব নে নালাগে এইবিলাক কাম, তো এই বিষয়খিনি আচলতে তো এনেই ছাবস্ক্ৰাইব কৰি থোৱা নাই। আৰু আপোনালোকৰ এই এনেকুৱা ধৰণৰ নহয় যে আপোনালোকক কিবা খবৰ এটা দিলোঁ, খবৰটোত আপোনালোকৰ মাজত হৈ লাগিব, চিন্তাত পেলাব, বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে, তো সেইটো নহয়। আৰু আপোনালোকক আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ তো এইকেইটা কথা, যিকেইটা আপোনালোকে থাম্বনেইল আৰু টাইটেলত ইতিমধ্যে দেখিছে। তো এতিয়া কৃষকৰ কথা, কৃষকৰ KYC কৰিব লাগিব আপোনালোকে, লিংক কোনসকলে কৰিব লাগিব নালাগিব, 23 নম্বৰ কিস্তি কেতিয়া, এই সকলোখিনি কথাকেইটা আপোনালোকক জনাবলৈ এইবাবে গৈ আছোঁ যিহেতু সেইখিনি অফিচিয়েলি নটিচ আহিছে, বা আপোনালোকে সেইখিনি আগন্তুক যিহেতু এতিয়া 23 নম্বৰ কিস্তি অতি সোনকালে পাবলৈ গৈ আছে। তো সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাম। ভিডিঅ'টো আপোনালোকৰ বাবে বহুত বেছি দীঘলীয়া নহয়, গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আমি চাওঁ, যদি কৃষকসকলক কৈ আছে 23 নম্বৰ কিস্তি আগে KYC। তো KYCটো কি? আপোনালোকে আধাৰৰ সৈতে আপোনালোকৰ বেংকৰ লিংক হৈ থাকিব লাগিব, যিহেতু আপোনালোকক পোনপটীয়াকৈ সেইখিনি দিয়ে পইচা। তো সেইবাবে আপোনালোকে প্ৰথমতে নিজৰ এলিজিবিলিটি ষ্টেটাছটো আপোনালোকে চেক কৰিব লাগিব, আৰু এইটো আপোনালোকে কৰাটো বাধ্যতামূলক কৰিবই লাগিব। তো আপোনালোকে ফিংগাৰপ্ৰিণ্ট দিব লাগিব, নিজে যাব লাগিব, আপোনালোকে CSC চেণ্টাৰ হওক বা যি এই অনলাইন কামসমূহ কৰে আপোনালোকে তাতে সকলোখিনি কৰি দিব। আধাৰ কাৰ্ডটো নিব লাগিব, আপোনালোকৰ নিজে যাব লাগিব। তো সেইখিনি হৈ গ'লে আপোনালোকৰ লিংক কৰি দিয়াৰ লগে লগে KYCটো সকলোখিনি ঠিক হৈ যাব। কাৰণ যদি আপোনালোকৰ KYC অৰ্থাৎ আপোনালোকৰ এলিজিবিলিটি ষ্টেটাছত যিসমূহ আপোনালোকে ধৰি লওক লেণ্ড চিডিং, আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছ, KYC, এই যদি কামসমূহ আপোনালোকৰ সম্পূৰ্ণ হৈ থকা নাই, বা আপোনালোকৰ সেইখিনি য়েছ হৈ থকা নাই, তেতিয়া আপোনালোকে বুজিব লাগিব যে এতিয়া আপোনালোকৰ আগন্তুক যি কিস্তি আহিবলৈ গৈ আছে তাত আপোনালোকে পোৱাত অসুবিধা হ'ব। তো সেইবাবে প্ৰতিজন কৃষকে আপোনালোকে KYCটো আপোনালোকে কৰি লোৱাটো বাধ্যতামূলক, কৰিবই লাগিব যদি আপোনালোকৰ খেলি মেলি হৈ আছে। আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকে কৃষক পঞ্জীয়নটো কৰাটো অতি বাধ্যতামূলক, আপোনালোকে কৰি ল'ব সেইখিনি। তো আপোনালোকক সেইখিনি জনালোঁ। আৰু ইয়াৰ সমান্তৰালকৈ এইটো আপোনালোকে সুধি আছিলে যে নতুনকৈ এপ্লাই কি হ'ব, বা মই এপ্লাই কৰিব পাৰিম নে নোৱাৰিম যদি মোৰ জবাববন্দীত নাম নাথাকে। তো আপোনালোকক এইখিনিতে এটা কথা জনাব বিচাৰিছোঁ যে যদি আপোনালোকৰ জবাববন্দীত নাম নাই, তেনেহ'লে আপোনালোকে এই কৃষকৰ যিটো আপোনালোকৰ 2000 টকাকৈ দিয়ে, সেই 2000 টকাকৈ আপোনালোকে লাভ নকৰিব, অৰ্থাৎ আপোনালোকে আবেদন কৰিব নোৱাৰিব। আৰু বহুতে এইটো সুধি আছিলে যে এইবাৰ 3000 টকাকৈ দিব নেকি? 3000 টকাকৈ নিদিয়ে, 2000 টকাকৈ পাব। আৰু আপোনালোকে 3000 দিয়ে নিদিয়ে এইখিনি যদি আপোনালোকক কোনোবাই কৈছে, তেনেহ'লে আপোনালোকৰ সম্পূৰ্ণ মিছা। 3000কৈ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ এতিয়ালৈকে ওলোৱা নাই তথ্য। আৰু এতিয়া আপোনালোকে এইটো জানিব বিচাৰিছিলে যে কেতিয়ালৈ দিব। এতিয়া আপুনি যদি আপোনালোকে অফিচিয়েল ৱেবছাইটত চায়, তেনেহ'লে তাত কোনো ধৰণৰ গম নাপায় যে কেতিয়ালৈ দিব, কি কৰিব। এতিয়া এটা ধাৰণা কৰা হৈছে যে জুনৰ শেষৰ ফালে নহ'লে জুলাই মাহত, জুলাই মাহত দিয়াৰ কথা এইখিনি চিন্তা চৰ্চা কৰি আছে বুলি এনেদৰে এইখিনি জনাইছে। অফিচিয়েলি কোনো ধৰণৰ নটিচ অহা নাই। তো আগন্তুক সময়তহে গম পোৱা যাব প্ৰকৃততে কেতিয়া দিব। আৰু এতিয়া আপোনালোকে যদি বিশেষকৈ চায়, কৃষকৰ শেহতীয়াকৈ যিসমূহ কি হৈছিলে, কৃষকৰ যিসমূহ টকা আমি যদি 22 নম্বৰ কিস্তিটো চাওঁ, তেতিয়া সেই টকা দিয়া 10-15 দিনৰ আগত ঘোষণা কৰি দিয়ে, আগৰ গতে নহয়, বহুত দিনৰ আগতে ঘোষণা কৰি দিয়ে এনেকুৱা। তো তেতিয়াই সেই সকলোখিনি কথা গম পোৱা যায়। তো এইখিনিয়ে জনালোঁ, KYCটো কৰাটো আপোনালোকৰ বাধ্যতামূলক। KYCটো আপোনালোকে কৰিব। KYCটো যদি নকৰে, তেনেহ'লে আপোনালোকৰ বহুত বেছি অসুবিধা হ'ব। KYCটো আপোনালোকে অতি সোনকালে কৰি ল'ব। তো এইখিনিয়ে জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ